এয়া উন্নাৰ ৰাষ্ট্ৰীয় ঘাইপথ গুজৰাটৰ উন্না জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে আমি গৈ আছোঁ আহমেদাবাদলৈ। ইয়াৰ পৰা ভাৱনগৰলৈ 200 কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি গৈ আছোঁ। সোমনাথৰ পৰা আমাৰ যাত্ৰা আহমেদাবাদলৈ প্ৰায় 7 ঘণ্টা জোৰা যাত্ৰা গাড়ীৰে আমি 7 ঘণ্টা জোৰা যাত্ৰাৰে আমি আগবাঢ়ি আছোঁ। এটা কথা ইয়াত পাৰ্থক্য আমি দেখা পাইছোঁ, অসমত যিটো আছে ইয়াত সেইটো নাই, যে অসমত মেক্সিমাম অৰ্থাৎ 99% মানুহে হেলমেট পৰিধান কৰে। সেয়া চৰকাৰৰ কৃতিত্ব বুলিয়েই কওক বা যিয়েই নকওক, 99% হেলমেট এতিয়া পৰিধান কৰে। কিন্তু ইয়াত আমি 99% হেলমেট পৰিধান নকৰাহে দেখা পাইছোঁ। আপোনালোকক যদি গৈ থকা অৱস্থাত ক'ৰবাত বাইক দেখা, আপুনি হেলমেট কিন্তু দেখা নাপায়, হেলমেট একদম নেদেখে। অৰ্থাৎ আমি সেই বৈসাদৃশ্য বা সেই এটা পাৰ্থক্য আমি লক্ষ্য কৰিছোঁ। অসম এই ক্ষেত্ৰত কিছু আগবঢ়া, অৰ্থাৎ নিৰাপত্তাৰ দিশৰ পৰা অসম আগবাঢ়ি আছে, কিন্তু গুজৰাটত সেই বস্তুটো আমি দেখা পোৱা নাই।